হাইস্কুলত থাকোঁতে যেতিয়া ছাৰে জীৱনৰ লক্ষ্য সুধিছিল তেতিয়া টপৰা উত্তৰ দিছিলোঁ, ছাৰ শিক্ষক হ'ম। কাষতে থকা লগৰজনে কৈছিল, ছাৰ ডক্তৰ হ'ম। উৎপল, আকাশ, মাধৱ সকলোৱে নিজৰ জীৱনৰ লক্ষ্য কৈ গৈছিল। ছোৱালী বেঞ্চৰ ফালৰ পৰা উত্তৰ আহিছিল, নাৰ্ছ হ'ম, পুলিচ হ'ম, বিভিন্ন সপোন আছিল। লাহে লাহে হাইস্কুল শেষ হ'ল, পুৰণি বন্ধুবোৰ নাইকিয়া হ'ল, নতুন বন্ধুৰ লগ হ'ল। তাৰপিছত লাহে লাহে হায়াৰ ছেকেণ্ডাৰী, BA প্ৰথম ষান্মাসিক, দ্বিতীয় ষান্মাসিক কৰি 6 নম্বৰ ষান্মাসিক পালোঁ। মনত বহু আশা লৈ ফাইনেল পৰীক্ষা দিলোঁ। BA পাছ কৰি কোনোবাজন দোকানী হ'ল, কোনোবাজনীয়ে সংসাৰ আৰম্ভ কৰিলে, কোনোবাজনে টকাৰ অভাৱত কেৰেলা লৈ গ'ল। নিজকে আৰক্ষী পোছাকত চাব বিচৰা ছোৱালীজনীয়ে এটাৰ পাছত এটা ইণ্টাৰভিউ দি গ'ল। নিজকে গায়ক হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা ল'ৰাটোৱে আজি পথাৰৰ আলিত বহি গান গোৱা হ'ল। শিক্ষকৰ সপোন দেখা ল'ৰাটোৱে আজি নাঙলৰ মুঠিত ধৰিলে। এতিয়ালৈকে টোপনি নহা আমিবোৰ